কিছুদিন আগতে আমি ইয়াতে তামোলৰ পুলি জিয়াইছিলো আৰু ফলাফল আপোনালোকৰ সন্মুখত চাওক ইমান ধুনিয়াকৈ তামোলৰ পুলিখিনি গজালি মেলিছে আৰু দেখিবলৈ বৰ ধুনিয়া হৈছে নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ চেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এই ভিডিঅটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅটোত মই আপোনালোকক জনাম যে তামোলৰ পুলি কেনেকৈ জিয়াব লাগে ইয়াৰ সঠিক পদ্ধতি কি সেই বিষয়ে এই ভিডিঅটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব তামোলৰ পুলি আমি দুই ধৰণেৰে জিয়াব পাৰো এক নম্বৰতে আমি পলিথিন বেগত তামোলৰ পুলি জিয়াব পাৰো আৰু দ্বিতীয়তে আমি কেৱল মাটিত তামোলৰ পুলি জিয়াব পাৰো যদি পলিথিন বেগত তামোলৰ পুলি জিয়াব লাগে তেনেহলে মাটিখিনি শুকান হলে বেছি ভাল হয় আমি দুয়োটাই আপোনালোকক দেখুৱাম মানে পলিথিন বেগত তামোলৰ পুলি কেনেকৈ জিয়াব লাগে আৰু কেৱল মাটিত কেনেকৈ জিয়াব লাগে সেই বিষয়ে ভিডিঅটো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈ ভালকৈ চাব প্ৰথমতে আমি আপোনালোকক দেখুৱাম পলিথিন বেগত তামোলৰ পুলি কেনেকৈ জিয়াব লাগে সেই বিষয়ে চাওক বন্ধু বান্ধৱীসকল পলিথিন বেগত তামোলৰ পুলি জিয়াবলৈ প্ৰথমতে আমাক প্ৰয়োজন হ'ব শুকান মাটিখিনি আমি ভালকৈ গুৰি কৰি লৈছো আপোনালোকে দেখিবলৈ পাইছে এনেকৈ মাটিখিনি গুৰি কৰি ললে বেছি ভাল হয় এই মাটিখিনি যে আপোনালোকে দেখিবলৈ পাইছে এই মাটিখিনি পথাৰৰ মাটি নহয় এই মাটিখিনি বাৰীৰ মাটি হয় আৰু আমি লগতে লৈছো শুকান গোবৰ আমি শুকান গোবৰ লৈছো আৰু গোবৰখিনি আমি ভালকৈ চালি দিছো অলপ মিহি কৰি দিছো বন্ধু বান্ধৱীসকল যিখিনি গোবৰ আমি লম সেই গোবৰখিনি পুৰণি হ'ব লাগিব মানে আমি যে গোবৰ গুটাই থওঁ আৰু সেই গোবৰখিনি যেতিয়া শুকাই যায় তেনেকুৱা গোবৰ লব লাগিব আৰু আমি তেনেকুৱাই গোবৰ লৈছো আৰু সেই গোবৰখিনিও আমি মিহি কৰি দিছো আৰু এতিয়া আমি এই দুয়োটাই ভালকৈ মিহলি কৰি দিম মানে শুকান গোবৰ আৰু মাটি দুয়োটাই ভালকৈ মিহলি কৰি দিম তাৰ পাছত আমি কি কৰো সেই বিষয়ে যদি আপোনালোকে জানিব বিচাৰিছে ভিডিঅটো শেষলৈ ভালকৈ চাব আৰু ইয়াতে আপোনালোকে হয়তো দেখিবলৈ পাইছে শুকান গোবৰ আৰু মাটিখিনি ভালকৈ মিহলি কৰাৰ পাছত আমি এই পলিথিন বেগত মাটিখিনি ভৰাই আছো এনেকৈ ভৰাব লাগিব আপোনালোকে দেখিবলৈ পাইছে এই পলিথিন বেগ যে আপোনালোকে দেখিবলৈ পাইছে এ আমি কিনি আনিছো এ আপোনালোকে নাৰ্সাৰীৰ পৰাও কিনি আনিব পাৰে নাইবা অনলাইন যোগেও কিনিব পাৰে আৰু এই পলিথিন বেগত 3-4টা মান ফুটা থাকে আৰু এই ফুটা যদি নাথাকে তেনেহলে আপোনালোকে ফুটা কৰি ল'ব লাগিব আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এনেকৈ আমি পলিথিন বেগত বৰ্তমানে এই মাটিখিনি ভৰাই আছো পলিথিন বেগত সম্পূৰ্ণকৈ মাটি ভৰোৱাৰ কোনো প্ৰয়োজন নাই আপোনালোকে অলপমান ঠাই ৰাখি দিব যাতে তামোলখিনি তাত দিব পাৰি আৰু এনেকৈ বৰ্তমান কাম চলি আছে আমি যিখিনি তামোলৰ পৰা পুলি বনাম সেই তামোলখিনি বৰ্তমান আহি পাইছে আৰু এই তামোলখিনি পলিথিন বেগত কেনেকৈ দিব লাগে ইয়াৰ সঠিক পদ্ধতি কি সেই বিষয়ে মই আপোনালোকক জনাই আছো ভিডিঅটো ভালকৈ চাব আমি এতিয়া এই তামোলখিনি পলিথিন বেগত যে আমি মাটি ভৰাইছো সেই মাটিত ভালকৈ গুজি দিম আৰু আপোনালোকে দেখিবলৈ পাইছে এই পৰ্ব বৰ্তমান চলি আছে আমি এনেকৈ তামোলখিনি পলিথিন বেগত ভালকৈ ভৰাই দিছো মানে মাটিত ভালকৈ গুজি দিছো আপোনালোকে ভিডিঅটো ভালকৈ মনোযোগেৰে চাই লওক তামোল কেনেকৈ গজাব লাগে তামোল কেনেকৈ গুজি দিব লাগে সেই বিষয়ে যদি নাজানে ভালকৈ চাই লওক যি সকলে জানে তেওঁলোকে ভিডিঅটো এৰিব পাৰে বা ভিডিঅটো স্কিপ কৰিব পাৰে যি সকলে নাজানে তেওঁলোকৰ কাৰণে মই এই ভিডিঅটো প্ৰস্তুত কৰি আছো আৰু আপোনালোকে হয়তো দেখিবলৈ পাইছে আমি তামোল এনেকৈ গুজি দিয়াৰ পাছত ওপৰত এনেকৈ মাটি ভৰাই দিছো আৰু বন্ধু বান্ধৱীসকল তামোলৰ যে এনেকৈ বাকলি থাকে বাকলিটো আপোনালোকে পাৰিলে এৰুৱাই ল'ব আমিও এৰুৱাই দিছো আৰু এৰুৱাই দিয়াৰ পাছত এনেকৈ গুজি দিব আৰু তাৰ পাছত মাটিখিনি এনেকৈ ভৰাই দিব এইটোৱে হৈছে নিয়ম আমি যিখিনি পলিথিন বেগ আনিছিলো সেই গোটেই পলিথিন বেগত আমি তামোলখিনি ভালকৈ গুজি দিলো আৰু গুজি দিয়াৰ পাছত এই পলিথিন বেগখিনি আমি ইয়াতে আনি থৈছো এই ঠাইখিনিত অলপমান ৰ'দ পৰে সেই কাৰণে আমি পলিথিন বেগখিনি ইয়াতে আনি থৈছো আৰু আপোনালোকে ইয়াতে দেখা পাব কিমানটা তামোলে গজালি মেলে আৰু জায়গাখিনি আপোনালোকে ভালকৈ মনত ৰাখিব কিছুমানে হয়তো ভাবিব পাৰে যে বেলেগৰ ভিডিও দেখুৱাইছে বা যিখিনি তামোল পলিথিন বেগত ভৰাইছিলে সেই তামোলখিনি এইখিনি নহয় এনেকৈ ভাবিব পাৰে সেই কাৰণে আপোনালোকে জায়গাখিনি ভালকৈ মনত ৰাখিব এই জায়গাখিনিতে মই আপোনালোকক দেখুৱাম যে কিমানটা তামোলে গজালি মেলে মানে পলিথিন বেগত যে আমি তামোল ভৰাইছিলো সেই তামোলখিনি গজিছে নে নাই পুলি ওলাইছে নে নাই সেই বিষয়ে আপোনালোকে জায়গাখিনি ভালকৈ মনত ৰাখিব পলিথিন বেগত তামোল কেনেকৈ জিয়াব লাগে সেই বিষয়ে মই আপোনালোকক দেখুৱালো এতিয়া মই আপোনালোকক জনাম যে কেৱল মাটিত তামোল কেনেকৈ জিয়াব লাগে তামোলৰ পুলি কেনেকৈ গজাব লাগে সেই বিষয়ে মই আপোনালোকক জনাই আছো ভিডিঅটো আপোনালোকে মনোযোগেৰে ভালকৈ চাব এই তামোলখিনি এতিয়া আমি মাটিত গজাবলৈ চেষ্টা কৰিম
আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এটা চৰিয়াত আমি এই তামোলখিনি লৈছোঁ আৰু এই তামোলখিনি এতিয়া আমি মাটিত ভালকৈ গুজি দিম যিখিনি ঠাইত আমি এতিয়া এই তামোলখিনি গজাম সেই ঠাইখিনি আমি ভালকৈ সফা কৰি লৈছোঁ লগতে মাটিখিনিও ভালকৈ মিলাই লৈছোঁ আপোনালোকে ভালকৈ চাই লওক মাটিখিনি এনেকৈ ভালকৈ মিলাই ল'ব লাগিব তাৰ পাছতহে তামোলখিনি এনেকৈ গুজি দিব লাগিব আমি পলিথিন বেগত যেনেকৈ তামোল গুজি দিছিলোঁ ঠিক তেনেকৈ মাটিটো এনেকৈ গুজি দিব লাগিব পাৰ্থক্য মাথো এটাই তাত আমি পলিথিন বেগত গুজি দিছিলোঁ আৰু ইয়াত আমি কেৱল মাটিত গুজি দিব লাগিব যেতিয়া আমি তামোলখিনি মাটিত গুজি দিম তেতিয়া এটা তামোলৰ পৰা আনটো তামোলৰ ব্যৱধান অলপ থাকিব লাগিব যদি আমি বেছি ঘনাই দিওঁ তেতিয়া তামোলৰ স্বাস্থ্য ভাল নহ'ব ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এইটো তামোলৰ পৰা আনটো তামোলৰ ব্যৱধানটো ইমানখিনি হ'ব লাগিব এনেকৈ আপোনালোকে তামোলখিনি যদি গুজি দিয়ে তেতিয়া তামোলৰ স্বাস্থ্য ভাল হ'ব আৰু যি তামোল আমি পুলি গজাবৰ কাৰণে ব্যৱহাৰ কৰিম সেইটো তামোলৰ ওজন প্ৰায় 35 গ্ৰাম হ'লে বেছি ভাল হয় আমি দুটা প্ৰক্ৰিয়াৰ জৰিয়তে তামোলৰ পুলি গজাবলৈ চেষ্টা কৰিছো প্ৰথমতে আমি পলিথিন বেগত তামোলখিনি ভালকৈ গুজি দিছো আৰু দ্বিতীয়তে কেৱল মাটিত আমি তামোল এনেকৈ গুজি দিছো বন্ধু-বান্ধৱীসকল এই তামোলখিনি যে আমি পলিথিন বেগত আৰু মাটিত এনেকৈ গুজি দিছো এয়া 2024 চনৰ জুন মাহত 2024 চনৰ জুন মাহত আমি তামোলখিনি এনেকৈ গুজি দিছো আৰু তামোলখিনি গজালি উলাবলৈ প্ৰায় 3 পৰা 4 মাহ সময় লাগে আৰু 3 পৰা 4 মাহত তামোলৰ পুলি উলাবলৈ আৰম্ভ কৰে আৰু এয়া 2024 চনৰ নৱেম্বৰ মাহৰ দৃশ্য নৱেম্বৰ মাহত আপোনালোকে দেখিবলৈ পাইছে তামোলখিনি ভালকৈ গজালি মেলিছে আৰু পুলিও দেখিবলৈ ভাল হৈছে আৰু পুলিৰ স্বাস্থ্য আপোনালোকে কেনেকুৱা হৈছে কমেন্ট বক্সত কমেন্ট কৰি নিশ্চয় জনাব আমি পলিথিন বেগত যিখিনি তামোল জিয়াইছিলো মানে যিখিনি তামোল গুজিছিলো সেইখিনি আপোনালোকক দেখুৱাইছো আৰু এতিয়া মই আপোনালোকক দেখুৱাম আমি যে কেৱল মাটিত তামোলখিনি গুজি দিছিলো কেৱল মাটিত যে আমি তামোল জিয়াবলৈ চেষ্টা কৰিছিলো সেইখিনি গজালি উলাইছে নে নাই সেইখিনি দেখিবলৈ কেনেকুৱা হৈছে সেই বিষয়ে ইয়াৰ পৰা অলপমান আতৰত আমি সেই তামোলখিনি গুজি দিছিলো আৰু এই ঠাইখিনিতে আমি তামোল জিয়াইছিলো আপোনালোকে দেখিবলৈ পাইছে এই পুলিখিনিও দেখিবলৈ খুবেই ভাল হৈছে আৰু প্ৰায় গোটেইখিনি তামোল গজালি মেলিছে আৰু পুলিবোৰৰ স্বাস্থ্য কেনেকুৱা হৈছে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি নিশ্চয় জনাব পলিথিন বেগত দিয়াটো বেছি ভাল হৈছে নে মাটিত দিয়াটো বেছি ভাল হৈছে সেই বিষয়ে জনাব পলিথিন বেগত তামোল কেনেকৈ জিয়াব লাগে আৰু কেৱল মাটিত তামোল কেনেকৈ জিয়াব লাগে এই দুয়োটাই মই আপোনালোকক জনালো আৰু গজালি উলিয়াই দেখুৱালো আৰু যদি আপোনালোকে এই ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শেয়াৰ কৰি দিব এই ভিডিওটো এখিনিতে সামৰণি মাৰিছো ধন্যবাদ